হয়, সমাগত বাৰিষা আৰু বাৰিষাৰ পূৰ্বে আচলতে জলসম্পদ বিভাগে যিবিলাক মথাউৰি আচলতে নিৰ্মাণ কৰিবলৈ তেওঁলোকে আচলতে আবণ্টন কৰিছিলে আৰু সেই মথাউৰিসমূহ বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাত দাবী জনাইছে যে অতি শীঘ্ৰে আচলতে এই দাবী মথাউৰি নিৰ্মাণ কৰিব লাগে। মই বৰ্তমান উপস্থিত আছোঁ বৰচলা বিধানসভা সমষ্টিত ১ নং বছাখিমিলোত, আৰু এই ১ নং বছাখিমিলোত এটা সম্পূৰ্ণ বানপীড়িত এটা অঞ্চল, আৰু প্ৰতি বাৰিষাতে আচলতে ইয়াৰ লোকসকলে বান গৰাখহনীয়াত তেওঁলোকে সংকটত ভুগি আহিবলগীয়া হৈছে। মই দেখুৱাইছোঁ আচলতে যি ১ নং বছাখিমিলোত জলসম্পদ বিভাগে যি মথাউৰি নিৰ্মাণৰ আচলতে আমন্ত্ৰণ হৈছিলে, সেই মথাউৰিটো বৰ্তমান পৰ্যন্ত হৈ নুঠাত আৰু তীব্ৰ লেহেমীয়া গতিত আৰু লেহেমীয়া গতিৰ লগতে এই মথাউৰিটো আচলতে সম্পূৰ্ণ বালিৰে নিৰ্মাণ কৰাত দুৰ্নীতি ইয়াতে সংঘটিত হোৱাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত ইয়াত স্থানীয় লোকসকলে তেওঁলোকে শংকাত ভুগিবলগীয়া হৈছে। কাৰণ এইবাৰ ইয়াত এনেধৰণে এটা মথাউৰি জলসম্পদ বিভাগৰ ফালৰ পৰা আমন্ত্ৰণ হোৱা তেওঁলোকে প্ৰথম পৰ্যায়ত তেওঁলোকে সন্তুষ্টি লাভ কৰিছিল যদিও কিন্তু মথাউৰিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এনেধৰণে আচলতে তীব্ৰ গতিত আচলতে ইয়াৰ কাম বাৰিষাৰ আগত সম্পূৰ্ণ কৰিব লাগিছিলে। বৰ্তমান পৰ্যন্ত এই কাম আচলতে ক্ষিপ্ৰ গতিত হৈ নুঠাত ইয়াৰ লোকসকলে তেওঁলোকে শংকিত হৈ পৰিছে। স্থানীয় লোকসকলে আজি ওলাই আহিছে, তেওঁলোকে মোৰ লগত আছে, মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব? হয়, এইটো একচুৱেলিটো হ'ব লাগিছিল মাটিৰে, কিন্তু হৈ আছে বালিৰে, এইটো সকলো ৰাইজে গম পায়। আৰু যি মাথাউৰিখন হ'ব লাগিছিল ক্ষিপ্ৰতৰ হিচাপত, কিন্তু সেইখিনিলৈকে হোৱা নাই। আজি যেনেকৈ আমি নদীত চাই আছোঁ, ফটোকাৰে আপোনাৰ পানী বাঢ়ি আছে, হয়তো এসপ্তাহৰ ভিতৰত পানী উঠিব পাৰে ওপৰত যদি উঠি আহে। যি মাথাউৰি হৈছে বৰ্তমান কোনো মাটিয়েই নাই, সেইখিনি মাথাউৰি ভাঙি যাব পাৰে, আৰু ভাঙি গ'লে বৃহত্তৰ অঞ্চল মানে বুৰি যাব। আৰু আগফালে মানুহ বহুত আছে, আমাৰ ইয়াত মেক্সিমাম ৬,০০০ মানুহ ইয়াত বসতিপূৰ্ণ এইটো অঞ্চল। অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আমাৰ শ্ৰীযুত মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতকো আমি অনুৰোধ জনাইছোঁ যাতে তেখেতে আমাৰ এই বৃহত্তৰ অঞ্চলৰ কথা চিন্তা চৰ্চা কৰি অলপমান আমাৰ ইয়াৰ স্থানীয় যিবিলাক আমাৰ শোণিতপুৰ জিলাৰ যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছে তেখেতসকলৰ ওপৰত এটা বিহিত ব্যৱস্থা লয়, তাৰে আমি তেখেতৰ ওপৰত কামনা ৰাখিছোঁ। আৰু লোক আছে, কিমান মিটাৰ আচলতে দৈৰ্ঘ্য আছিলে এই মাথাউৰিখন? আমি প্ৰথমে যেতিয়া বিধায়ক মহোদয়ৰ ওচৰত আমি অনুৰোধ জনাইছিলোঁ যে ১.৫ কিলোমিটাৰ হ'ব লাগে মাথাউৰিখন, তেতিয়া কৈছিলে যে মাথাউৰিখন ১.৫ কিলোমিটাৰ চেংচন হৈছে বুলি কৈছে। কিন্তু আজিলৈকে আমি এই মাথাউৰিখনৰ ফলক এতিয়ালৈকে আমি দেখা পোৱা নাই, বা ৰাইজেও কোনেও দেখা নাই। কিমান টকাৰ স্কিম আহিছে, কিমান টকা ইয়াত খৰচ হৈছে, কি ভাৱত ইয়াত কিমান টকা খৰচ কৰিব, এতিয়ালৈকে আমি দেখা নাপালোঁ। একদম লেহেমীয়া হৈ আছে, প্ৰায় ২ মাহৰ পৰা মাথাউৰি কাম চলি আছে, কিন্তু একো মানে আমি দেখাই নাই কাম হোৱা বুলি। এতিয়াতো বাৰিষা আহি আছে, আৰু কিছুদিন পিছতে বাৰিষা হ'ব, আৰু হোৱাৰ পিছত এই মাথাউৰিখন ভাঙি যাব, লগতে যিবিলাক ইয়াত খেতি বাতি আছে চব ধ্বংস হৈ যাব। কাৰণ এই মাথাউৰিত যিমানখিনি মাটি পৰিছে চব মানুহৰ খেতিত যাব, গৈ পেলাই মাথাউৰিটো এই খেতি বাতিও নষ্ট হ'ব। আৰু এই অঞ্চলত প্ৰায় ২,০০০ৰ ওপৰত মানুহ একমাত্ৰ এইখন ৰাস্তাৰ ওপৰতে নিৰ্ভৰশীল। এইখন ৰাস্তা দিয়ে তেওঁলোকে অহা যোৱা কৰিব লাগিব। মানুহে বাৰ অনুৰোধ জনাই আছে, জনোৱাৰ পিছতো ইঞ্জিনিয়াৰে একো গুৰুত্বই নিদিয়ে কামত, আৰু আহি পেলাই মানে গোটেই দিন ইয়াত আড্ডা মাৰি থাকে, আড্ডা মাৰি পেলাই এই গুচি যায়, কিন্তু কামৰ একো তেওঁলোকে মানে তদন্ত নলয়। কাম চলি আছে নে কি কৰি আছে তেওঁলোকে একো মানে দায়িত্ব নাই তেওঁলোকৰ, এনেকুৱা এটা পৰিস্থিতি হৈ আছে। তো জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া শ্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই অনুৰোধ জনাম যে আপুনি এই মাথাউৰিখনৰ মানে তদন্ত কৰাব লাগে, আৰু যি ইঞ্জিনিয়াৰ আছে আমাৰ এইখন মাথাউৰি, তেওঁৰ মানে ওপৰত কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে। যিখিনি মথাউৰি নেকি এমাহতে সম্পূৰ্ণ হোৱাৰ কথা আছিলে, কিন্তু আজিলৈকে ৪ মাহ হৈ গ'ল মথাউৰিখন সম্পূৰ্ণ হোৱা নাই। যি মথাউৰিখন মাটিৰে নিৰ্মাণ কৰিব লাগিছিল, সেই মথাউৰি নিৰ্মাণ হৈ আছে বালিৰে, কিন্তু সমাগত বাৰিষা কাল এতিয়ালৈকে এই মথাউৰিখন সম্পূৰ্ণ হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।